নিশা শিলচৰ আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ ভাগাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ দাঁতিত ৰৈ থকা ট্ৰাকত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় এজন বাইক আৰোহী। নিহত যুৱকজন ভাগা বনগ্ৰামৰ চটু বৰভূঞা বুলি জানিব পৰা গৈছে। ভাগা বজাৰত যুৱকজনৰ আছে এখন ফাষ্টফুডৰ দোকান। নিশা দোকান বন্ধ কৰি বাইকেৰে ঘৰলৈ উভতি যোৱাৰ সময়ত ভাগা বাম বিদ্যাপীঠ হাইস্কুলৰ সন্মুখত পথৰ দাঁতিত ৰৈ থকা এখন ট্ৰাকৰ পিছফালে দ্ৰুতগতিত খুন্দা মাৰে যুৱকে। ঘটনা প্ৰত্যক্ষ কৰি স্থানীয়সকলে আহত বাইক আৰোহী যুৱকজনক ততাতৈয়াকৈ স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে। মানে ঘর থেকে একটাও সাউন্ড শুনছি, শোনার বাদে মোটামুটি কইলাম যে কিতা হয়েছে না হয়েছে। ও আইসে আইয়া দেখি যে না অ্যাক্সিডেন্ট, গাড়ি একটা খাড়া আসলো সাইডে দিয়া, 12 চাকার গাড়ি, মোটামুটি ট্রাক গাড়ি। আইয়া ভাইছি মানুষকে পালাই, তো 2-4 জনে মোটামুটি লগে লগে দেখি অবস্থাটা দেখি আমরা গাড়ি একটা আনছি, আনিয়া লগে লগে পাঠানি হয়েছে দলাই প্রাথমিক বিদ্যালয়ে। তখন এখানেও গিয়া একটু আগে দিয়ে শুনছি যে আমরা মারা গেছে মানুষটা। গাড়িটা সড়কের কেমন জায়গা মানে একটু সাইডে লাগা, অত সাইডেও না, একটু সাইড লাগাইয়া আসলো। সড়ক আর হে কোন দিক থেকে আওয়াজ আসলো? হে তো মিজোরাম দিকে ট্রাকটা মুখ ফিরাই, আচ্ছা, আর হেও মোটামুটি মানে মিজোরাম সাইডে দিয়া যাওয়ার পথে নি, লাইলাপুর যাওয়ার পথে নি, এখান জানিয়েন না পুরাপুর গাড়ির পিছিয়ে এদের কামাস তার হেমলেট উমলেট আসলো নি? কিছু না। শিলচৰৰ পৰা গুলচন আহমেদৰ প্ৰতিবেদন, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।